ধিংকাণ্ডৰ দুই অভিযুক্ত ক'ত গ'ল? আৰক্ষীয়ে কিয় এতিয়াও সংসূত্ৰ ওলাব পৰা নাই? আৰক্ষীয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও কিয় আটক কৰিব পৰা নাই? গৃহ বিভাগ বিফল হৈছে নেকি? ধিংকাণ্ডত অইন কিবা ৰহস্য লুকাই আছে নেকি? ঢকুৱাখানাৰ সুনীল গগৈৰ কথা মনত আছেনে? সুনীল গগৈ বতাহত বিলীন হৈ গ'ল নেকি? 3 মাহ অতিক্ৰম কৰাৰ পাছতো খবৰ নাই সুনীল গগৈৰ। কি কয় আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে? নিউজ প্ৰডিউচাৰ পিংকুমণিৰ সৈতে এক্সক্লুচিভ ফোনিং বাৰ্তালাপ শুনক। এই ধিংকাণ্ডৰ দুই অভিযুক্তৰ এতিয়াও আৰক্ষীয়ে সংসূত্ৰ কিয় ওলাব পৰা নাই? বিফল হৈছে নেকি আৰক্ষীয়ে? আপুনি কি কয়? এতিয়ালৈকে ধিংকাণ্ডৰ লগত দুই অভিযুক্তক কিয় আৰক্ষীয়ে আটক কৰিব পৰা নাই? সেইটোতো মই কৈছো না যে ৰহস্যৰ আৱৰ্তত আছে এইটো। কেনেকুৱা কি ৰহস্য আৱদ্ধ আছে? চিবিআই ইনকুৱাৰী বিচাৰি আছো আমি সেইকাৰণে। পুলিচৰ হাতত এতিয়ালৈকে আসামী ধৰিব নোৱাৰাটো কি যুক্তিসংগত কথা হৈছে? ক'ত গ'ল? এটা 3 ঘণ্টাত গ্ৰেপ্তাৰ কৰিলে, বাকী দুটা এতিয়ালৈকে নাই। ইয়াৰ ৰহস্যটো কি? আৰু অসমৰ কি মানে দুৰ্বল নেকি যে আসামী মানে নগাঁৱৰ পৰা ওলাই আমেৰিকাতো যোৱা নাই, কানাডাতো যোৱা নাই? এটা যদি নগাঁৱতে আছিল, বাকী দুটাতো নগাঁৱৰ ভিতৰতে আছিল না? কিয় ধৰিব নোৱাৰিলে? গতিকে গৃহ বিভাগটো ফেইলৰ হৈছে, গৃহ বিভাগ ফেইলৰ। আৰু সেইকাৰণে আমি কৈছো যে সমগ্ৰ ঘটনাটোকে আমি চিবিআই তদন্ত বিচাৰিছো। কাৰণ জাহাংগীৰৰ এই যে ঢকুৱাখানাত জাহাংগীৰক মাৰিলে, জ্বলাই দিলে, জিন্দা জ্বলাই দিলে, এইটোৰ আসামী আজিলৈকে অসম আৰক্ষীৰ হাতত নাই। ডেট মিনছ গৃহ বিভাগ ফেইলৰ আৰু আৰক্ষীৰ চৰ্চ ফেইলৰ, চব ফেইলৰ আৰক্ষী। ইয়াৰ লগত আৰু এটা কথা আছে, আপোনাৰ লখিমপুৰ ৰাজ্যক উপায়ুক্ত যিটো সুনীল গগৈক কিন্তু এতিয়ালৈকে আৰক্ষী ওলাব পৰা নাই। সেইটোৱেতো ক'লো যে ঢকুৱাখানাত যিটো ঘটনা হ'ল জাহাংগীৰ, এইটোও নাহিলে ন? এইটোৱেতো এৰেষ্ট এতিয়ালৈকে নহ'ল। জাহাংগীৰক কোনে মাৰিলে, জাহাংগীৰক কিয় মাৰিলে, এই কথাটো তেওঁলোকে নোলাল অসম আৰক্ষীয়ে। আজি 2 মাহ পাৰ হৈ গ'ল। নগাঁৱতো আজি 22 তাৰিখৰ ঘটনা, আজি কেই তাৰিখ হ'ল? গতিকে আল্টিমেটলি সমগ্ৰ ঘটনাবিলাকত আচলতে আৰক্ষীৰ শপতদিনা নীতি গৃহ বিভাগ ফেইলৰ, পুলিচে কোনো কাম কৰিব পৰা নাই, আৰু যাৰ কাৰণে আজি তেওঁলোকৰ আৰক্ষী মানে আসামী তেওঁলোকৰ হাতত নাই। আৰু এইকাৰণে আমি বিশেষকে ধিংকাণ্ডটোৰ বাবে এটা চিবিআই তদন্ত বিচাৰিছো। আৰু এই ঢকুৱাখানাটো CIDক দিছে। গতিকে এইটো কৈ ভাবো যে অসম আৰক্ষী যিটো বিফল হৈছে, CID বিফল হৈছে, গতিকে এইটো চিবিআই হাতত অৰ্পণ কৰিব লাগে। ইতিমধ্যে সুনীল গগৈৰ পত্নীয়ে কৈছে CIDৰ ওপৰত বিশ্বাস নাই বুলি কিন্তু মন্তব্য আগবঢ়াইছে। আমি নিজেও কৈ আছো, কাৰণ ইমান 2 মাহ সময় লাগে নেকি এটা হত্যাকাণ্ডৰ মানুহ আসামী গ্ৰেপ্তাৰ কৰিব কাৰণে? ইমান টেকনিকেল মানে এটা যুগত ইমান টেকনিকেলি চব বস্তু আপডেট হৈছে, তাৰ পিছতো যদি অসম আৰক্ষীৰ আসামী হাতত নালাগে, সেইটো আপুনি কি বুজিব? আপুনি ধিংকাণ্ডত কিয় ৰহস্য আছে বুলি কৈছে? ৰহস্য আপোনাৰ মতে কেনেকুৱা ৰহস্য? আসামী ধৰিব নোৱাৰাৰ উদ্দেশ্যটো কি? আসামী আছিল নে নাই এইটোৱে সন্দেহ হৈছে আমাৰ এতিয়া। না আসামী কোন আছিল? যাৰ নাম ওলাইছে তেওঁলোকে আসামী হয় নে নহয়, তেওঁলোকৰ মানুহ আছে নে নাই, সেই কথাটোতো এতিয়ালৈকে গম পাই নাই। মানে সেই কথাটোতো আমি বুজি পাই থকা নাই। আসামী যিহেতু পুলিচৰ হাতত নালাগে, আসামী ক'ত গ'ল? নাম ওলালে, তেওঁলোকে ফটো ওলালে, সেই দুটা ল'ৰা ক'ত গ'ল? নে আচলতে সেই ল'ৰা দুটা নাই? মানে এইটোহে আমি এতিয়া মানে আমাৰ যিটো আমি যিটো মানে তদন্ত কৰি আমি যিটো দেখি আছো যে আচলতে এইটো ভেকো ভাৱনা কৰি আছে নেকি অসম আৰক্ষীয়ে? মানে এই দুজন আসামী নহ'বও পাৰে, এনেকুৱাও হ'ব পাৰে আপোনাৰ মতে? ক'ত মানে সেইটো কৈছো যে কিয় ধৰিব পৰা নাই? তেওঁলোকে ফটো দিলে, তাৰপিছত নাম ঘোষণা কৰিলে, তাৰপিছত আসামী ধৰিব নোৱাৰিলে। তাৰমানে আসামী বিলাক নাই নেকি তেওঁলোকেতো নগাঁও জিলাৰ পৰাতো ৰাতাৰাতি পাৰ হৈ গুচি যোৱা নাই নহয়। আৰু এজনক গ্ৰেপ্তাৰ কৰিব পাৰিলে, বাকী দুজনক ৰাতি গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। এজনক গ্ৰেপ্তাৰ কৰাৰ 6 ঘণ্টা পিছত পুখুৰীত পৰিলে, বাকী দুটা এতিয়ালৈকে পুলিচৰ হাতত নাই। ডেফিনেটলি ইয়াতে কিবা নহয় কিবা এটা আমি মানে পুলিচৰ লেপছ পাই আছো। গতিকে সেইকাৰণে চিবিআই ইনকুৱাৰী হ'ব লাগে সমগ্ৰ ঘটনাটো। কাৰণ ছোৱালীজনী যদি ন্যায় পাব লাগে, তেনেহ'লে চিবিআই ইনকুৱাৰী হ'ব লাগিব। কাৰণ এজন মানুহ পুখুৰীত পৰি মৰিলে ছোৱালীজনী ন্যায় নাপালে নহয়। দল সংগঠনৰ কি হ'ব? দল সংগঠনে ইমান জোৰে ইমান আপোনাৰ প্ৰতিবাদ কৰিছে, কিন্তু এতিয়ালৈকে যদি অভিযুক্ত কিন্তু আৰক্ষীয়ে একো সংসূত্ৰ ওলাব পাৰে, কিন্তু মই দল সংগঠনক সেইটোৱে আহ্বান জনাও যে আৰক্ষীয়ে কিয় 2জন আসামী এতিয়ালৈকে ধৰিব পৰা নাই, সেইটোৰ ওপৰত জোৰ দিব লাগে। আৰু অসম আৰক্ষী যিহেতু বিফল হৈছে, গতিকে সমগ্ৰ ঘটনাটো চিবিআইক দিব লাগে, তেতিয়াহ'লে ছোৱালীজনী ন্যায় পাব।